আজি ভিডিঅ'টো ডিছকাছ কৰিম এটা মোবাইল ফোন বা ইণ্টাৰনেট কানেকশ্যন চলে আপুনি ঘৰৰ পৰা এক্সপৰ্ট বিজনেছ আৰম্ভ কৰিব পাৰিবনে? এইটো চবেই ভাবে অকল মোবাইল থাকিলে অনলাইন আৰম্ভ কৰিব পাৰি। এনে কনফিউজন থাকে বা লেপটপ নেকি বা ডেস্কটপ লাগিব নেকি কম্পিউটাৰ লাগিব নেকি যেতিয়া আমি এক্সপৰ্ট বিজনেছ আৰম্ভ কৰিম। আজিটোত আপোনালোকে গম পাব ষ্টেপ বাই ষ্টেপ ডিছকাছ কৰিম যে কি কাম আপোনালোকে মোবাইল ইউজ কৰিয়ে ঘৰত থাকি আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব। এতিয়া নাম্বাৰ 1 হৈছে বেচিক ৰিকুৱাৰমেণ্টছ। এতিয়া বেচিক ৰিকুৱাৰমেণ্টছৰ ভিতৰত আপোনাক কি লাগিব? স্মাৰ্টফোন লাগিব, আপোনাৰ উইথ ইণ্টাৰনেট কানেকশ্যন, সেইটোতো চবৰে থাকে, আধাৰ, পেন কাৰ্ড বা বেংক একাউণ্ট, ইমেইল আইডি, এইখিনি হ'লে আপুনি এক্সপৰ্টৰ কাম ঘৰৰ পৰা আপুনি আৰম্ভ কৰিব পাৰিব উইথ দ্য হেল্প অফ স্মাৰ্টফোনছ। এতিয়া নাম্বাৰ 2 হৈছে আপোনাৰ IC লাগিব, এক্সপৰ্ট ইম্পৰ্ট লাইচেঞ্চ। আপোনাৰ এইখনটো মেণ্ডেটৰী হয় এক্সপৰ্ট বা ইম্পৰ্ট কৰিবৰ কাৰণে। আপুনি এতিয়া কি কৰিব? স্মাৰ্টফোনত আপুনি djt.gov.in তাত আপুনি যাব ৱেবছাইটত, তাতে গৈ আপুনি এপ্লাই IC কৰিব আৰু কৰি আপোনাৰ মেণ্ডেটৰী ডকুমেণ্টছবিলাক আপুনি আপলোড কৰিব, যেনে ফটো বা কাৰেণ্ট বেংক একাউণ্টৰ কেঞ্চেল চেক বা ইলেক্ট্ৰিচিটি বিল, এনেকুৱা ধৰণৰ যিখিনি ৰিকুৱাৰমেণ্ট হয় সেইখিনি আপুনি দি আপোনাৰ IC-খন আপোনাৰ ওলাই যাব আৰু পে'মেণ্ট আপুনি 500 টকা দিলে আপোনাৰ IC ওলাই যাব। আৰু এতিয়া আপুনি ৰেডি হ'ল, যিহেতু এক্সপৰ্ট ইম্পৰ্ট লাইচেঞ্চখন মেণ্ডেটৰী ডকুমেণ্টছ আপুনি সেইখন আপুনি পোৱাৰ লগে লগে আপুনি এক্সপৰ্টৰ কাৰণে ৰেডি হ'ল। এতিয়া নাম্বাৰ 3 হৈছে চিলেক্ট প্ৰডাক্ট টু এক্সপৰ্ট। আপুনি এতিয়া কি প্ৰডাক্টৰ ওপৰত কাম কৰিব? আপোনাৰ যদি লোকেল কিবা প্ৰডাক্ট আছে বা মেনুফেকচাৰিং ইউনিট আছে বা আপুনি কিবা প্ৰডাক্টৰ ওপৰত অলৰেডি কাম কৰি আছে, গতিকে সেইটো আপোনাৰ কাৰণে এটা সুবিধা হ'ব। এগ্ৰিকালচাৰ প্ৰডাক্ট বা হেণ্ডমেড প্ৰডাক্ট বা হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট, আৰু আপুনি কমকৈ ষ্টাৰ্ট কৰিব হ'লে আৰ্টিফিচিয়েল জুৱেলাৰী, যিটো ইমিটেশ্যন জুৱেলাৰী বুলি কয়, এইটো গোটেই ৱৰ্ল্ডতে ডিমাণ্ড আছে। আপুনি ইনিচিয়েলি কম ইনভেষ্টমেণ্ট কৰি এনেকুৱা ধৰণৰ প্ৰডাক্টত আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব। আৰু তাৰ কাৰণে আপুনি মোবাইলতে আপুনি চাব পাৰিব, উইথ দ্য হেল্প অফ গুগলত আপুনি চাব পাৰিব যে কোন কাণ্ট্ৰিলে অলৰেডি এই আপুনি চোৱা প্ৰডাক্টটো এক্সপৰ্ট হৈ আছে বা এনেকুৱা ধৰণৰ আপুনি গোটেইখিনি আপুনি উইথ দ্য হেল্প অফ মোবাইলতে আপুনি গোটেই আৰম্ভ কৰিব পাৰিব। নেক্সট আহিলে ফাইণ্ড বায়াৰ্ছ ইউজিং মোবাইল। এতিয়া আপুনি বায়াৰ আপুনি কেনেকৈ পাব? এতিয়া আপুনি যিটো প্ৰডাক্ট চিলেক্ট কৰিলে সেইটো প্ৰডাক্ট অলৰেডি কোন কাণ্ট্ৰিলৈ গৈ আছে, তেনেকৈ আপুনি 4-5খন কাণ্ট্ৰি ল'ব আৰু কাণ্ট্ৰিখনত আপোনালোকে চাব লাগিব যে তাত আপোনাৰ প্ৰডাক্টটো ক'ত বিক্ৰী যাব, সেইটো আপুনি নিজক সুধিব। নেক্সট আহিলে পে'মেণ্ট মেথড। এতিয়া পে'মেণ্ট মেথড আপুনি কি ইউজ কৰিব? আপুনি যেতিয়া এক্সপৰ্টৰ কাম আৰম্ভ কৰে, আৰু সদায় আপোনাৰ চিকিউৰ পে'মেণ্টৰ হ'ব লাগে, যেনে এডভান্স পে'মেণ্ট। আপুনি যেতিয়া কম এমাউণ্টত আৰম্ভ কৰিব, আপোনাৰ এডভান্সো আপুনি পাব, আৰু আপুনি ফুল এডভান্স নাপালেও আপুনি নেক্সট আপুনি 50% এডভান্স বা 50% আপোনাৰ চিকিউৰ আছে, BL আছে বা বিফ'ৰ ডেলিভাৰী আছে, এনেকুৱা ধৰণৰ টাৰ্ম আপুনি ইউজ কৰিব, বা LC আছে, লেটাৰ অফ ক্ৰেডিট। এইখিনি কথা মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ। গতিকে এনেকুৱা ধৰণৰ আপুনি চিকিউৰ পে'মেণ্টৰ আপুনি ইউজ কৰিব, কাৰণ এনেকুৱা পে'মেণ্টত আপোনাৰ চিকিউৰিটি থাকিলে আপোনাৰ এক্সপৰ্টটো ইজিলি আপোনাৰ হয়, আৰু তেতিয়া আপোনাৰ কোনো সমস্যা নহয় বা প্ৰব্লেম একো নাহে। নেক্সট আহিল আপোনাৰ ডেলিভাৰী মেথড। এতিয়া ডেলিভাৰী আপুনি বা ইনকোটাৰ্ম, যিটো ইণ্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম বুলি কয়, আপুনি কোনটো ইউজ কৰিব? FOB কৰিব নে CIF কৰিব? কাৰণ আপুনি FOB আৰু CIF আপুনি জানিব লাগিব, কাৰণ এক্সপৰ্টৰ আগত। কাৰণ FOB হৈছে ফ্ৰী অন বৰ্ড, যিটো আমাৰ ছাইডলৈকে বায়াৰক প্ৰাইজিংটো দিব লাগে, আৰু CIF হৈছে বায়াৰৰ পৰ্টলৈকে। গতিকে এই পে'মেণ্ট ডেলিভাৰী টাৰ্মবিলাক আপোনালোকে পূৰা ইন ডিটেইল জানিব লাগিব এক্সপৰ্টৰ আগত, কাৰণ আপুনি এইখিনি বস্তু প্ৰডাক্ট প্ৰাইচটো আপুনি সেই ডেলিভাৰী টাৰ্মলৈকে আপুনি দিব লাগিব। গতিকে আপুনি বিফ'ৰ এক্সপৰ্ট আপোনালোকে কোৰ্চটো বা ছিষ্টেমটো এবাৰ শিকাটো বহুত জৰুৰী কথা, কাৰণ এনেকুৱা ধৰণৰ কিছুমান কথা আপুনি এক্সপৰ্টৰ আগত জানিলেহে আপোনাৰ স্মুথলি ফাংচনিং হ'ব। আৰু নহ'লে আপোনাৰ আননেচেচাৰী এনেকুৱা নাজানিলে আপুনি আৰম্ভ কৰি দিলে, তেতিয়াহ'লে আপোনাৰ যোনেই নহওক বা কোনোবা আপোনাৰ কাষ্টমাৰ বা হওক, তেনেকুৱা আপুনি এজেণ্ট ধৰিলে, তেতিয়া আপোনাৰ আনুষংগিক পে'মেণ্টটো এনেই গুচি যাব। গতিকে এইখিনি কৰাৰ আগত আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকি লওক। আহক আমাৰ ইনষ্টিটিউটত অসমীয়া আৰু ইংলিছত শিকোৱা হয়, 1 মাহৰ কোৰ্চ চলি আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এতিয়া নেক্সট আপোনাৰ ডেলিভাৰী টাৰ্ম গম পালে। ডেলিভাৰী টাৰ্মটো ইণ্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম বুলি কয় এক্সপৰ্টত। এতিয়া পৰ্টৰ কামবিলাক কৰিবৰ কাৰণে আপুনি এজন CHA কাষ্টম হাউচ এজেণ্ট বুলি কয়,
তাত এপইণ্ট কৰিব লাগিব আৰু তেওঁৰে গোটেইখিনি পৰ্টৰ কাম কৰে মানে পৰ্ট হেণ্ডলিং আৰম্ভ কৰি যিমানৰ পৰ্টৰ মানে ৰেচপনচিবিলিটি আছে গোটেইখিনি CHA কৰে এজন ভাল CHA আপুনি পালে আপোনাৰ একো হেডেক নাথাকে মানে আপোনাৰ যেতিয়া মানে ডেলিভাৰী আপুনি কৰিব মানে বাই CA কৰক বাই এয়াৰ কৰক বাই ৰোড কৰক আপুনি তেনেকৈ আপুনি এজন CHA এপইণ্ট কৰিব লাগিব আৰু কাষ্টমাৰ আপোনাৰ ফৰ্মেলিটিজ আছে সেইখিনি একো প্ৰব্লেম নাই আপোনাৰ ডকুমেণ্টেশ্যন মানে একৰ্ডিং টু ইয়ৰ প্ৰডাক্ট আপুনি গোটেই ডকুমেণ্টছখিনি আগতে ৰেডি কৰিব লাগিব আপুনি সেইটো আপোনাৰ অসুবিধা হ'লেও মানে যে প্ৰডাক্ট অনুযায়ী আপোনাৰ কিছুমান এক্সট্ৰা ডকুমেণ্টছ লাগে বা ফুড আইটেমৰ কাৰণে ফাইটোচেনিটেৰী চাৰ্টিফিকেট বা ফাচাই চাৰ্টিফিকেট সেইখিনি বস্তু আপুনি আগতে ৰেডি কৰি থ'লে আপোনাৰ যেতিয়া কাষ্টম ক্লিয়াৰেঞ্চ হ'ব তাত আপোনাৰ ডিলে নহয় তাৰমানে আপোনাৰ এইখিনি ডকুমেণ্টছ ৰেডি হৈ থাকিলে তাত আপোনাৰ কাষ্টম ক্লিয়াৰেঞ্চ হৈ গ'ল আৰু মানে ডকুমেণ্টছ চেকিং হৈ গ'ল কিন্তু কিবা ডকুমেণ্টছ যদি মিচিং হয় আপুনি সেইটো উলিয়াই ল'ব পাৰিব এনেকুৱা কোনো কথা নাই যে মানে আপুনি নোৱাৰিব আপোনাৰ তেতিয়া হেৰি কিন্তু আননেচেচাৰী এটা হেডেক হ'ব গতিকে আপুনি CHA লগত ডিছকাছ কৰি কিবা যদি মিচিঙো থাকে সেইখিনি আগত উলিয়াই লৈ আপুনি ৰেডি হ'ব এক্সপৰ্টৰ কাৰণে বা এতিয়া আজিকালি বহুত অপৰচুনিটি আহি আছে মানে গভৰ্ণমেণ্টেও বহুত প্ৰমোশ্যন কৰিছে FTA হৈছে বিভিন্ন দেশৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট গতিকে যিটো কাৰণে আমাৰ বেনিফিট হ'ব ডিউটিবিলাক নালাগে গতিকে আহক এক্সপৰ্টত জানে আপোনালোকে GST আপোনাৰ ৰিটাৰ্ণ হ'ব বেনিফিটছ আছে গভৰ্ণমেণ্টে বহুত বেনিফিটছ দিছে আৰু গতিকে সেইখিনি আপুনি এক্সপৰ্ট কৰাৰ সময়ত আপুনি ল'ব তেতিয়া আপুনি দেখিব আপুনি ছাপ'জ আপুনি 10% প্ৰফিট ৰাখিছে এটা প্ৰডাক্ট আপুনি এক্সপৰ্টৰ টাইমত আপুনি আনাডাৰ 5-6% আপুনি ইজিলি বেনিফিট আপুনি লাভ কৰি আপোনাৰ প্ৰফিট বঢ়াব পাৰিব এনেকুৱা